নমস্কাৰ ছাৰ বাইদেউসকল, NPS কৰ্মচাৰীসকলৰ আন্দোলনত হেও মানি নতুনকৈ ভাৰতৰ আন এখন ৰাজ্যৰ ৰাজ্য চৰকাৰে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই জনাইছে যে কৰ্ণাটকত NOPRUFৰ দ্বাৰা আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত হৈমান হৈ কৰ্ণাটক চৰকাৰে OPS পুনৰ প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। উচিতে কৰ্ণাটকৰ কৰ্মচাৰী সমাজে OPS পাবলৈ সক্ষম হ'ব। এইবাৰ অসমৰ কৰ্মচাৰী সমাজৰ বাবে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ দায়িত্ব OPS নে NPS। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে জানিব পাৰিলে যে কৰ্ণাটকৰ NPS কৰ্মচাৰীসকলে কৰ্ণাটকত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে যি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী চলাই আহিছিল, সেই আন্দোলন কাৰ্যসূচীত কৰ্ণাটক চৰকাৰে হেও মানি অৱশেষত কৰ্ণাটকত OPS পুনৰ প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে NOPRUFৰ সভাপতি VP সিং ৰাৱত ডাঙৰীয়াই ইয়াত জনাইছে যে কৰ্ণাটকৰ ঐতিহাসিক অনুষ্ঠান আজি বেংগালুৰুত কৰ্ণাটকৰ মাননীয় মুখ্যমন্ত্ৰী সিদ্ধৰামায়াই আজি 5জন IASৰ দ্বাৰা এখন কমিটি গঠন কৰি দি ঘোষণা কৰিছে যে অতি শীঘ্ৰে কৰ্ণাটকত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰা হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰো NPS কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এই সন্দৰ্ভত আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই জনাই দিছে যে এইবাৰ অসমৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ দায়িত্ব অসমত OPS নে NPS কোনটো বিচাৰে চৰকাৰী কৰ্মচাৰীসকলে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।